তিতাবৰত বাল্য বিবাহ আৰু অবৈধ চুলাই মদ বিৰোধী সজাগতা সভা তিতাবৰ খৰিকটীয়া চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হয় এই সজাগতা সভা। অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বাগিচা কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত হয় এই সজাগতা সভা। কাৰ্যসূচীত কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ লগতে প্ৰশাসনৰ লোক উপস্থিত থাকি বাল্য বিবাহ আৰু অবৈধ চুলাই মদ পান কৰিলে কি হ'ব পাৰে এই সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰে। আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু খৰিকটীয়া চাহ বাগিচাৰ পৰিচালক মুখ্য পৰিচালক আৰু ইয়াত চক্ৰ বিভাগিক আৰু চিলড্ৰেন ডিপাৰ্টমেণ্টৰ আবকাৰী বিভাগৰ সেই সকলোবিলাক আমি ইয়াত উপস্থিত হৈ পিনি আৰু সমূহ ৰাইজ আজি মিলিত হৈ পিনি আমি খৰিকটীয়া চাহ বাগিচাত এখন আমি মুকলিভাৱে সভা এটা সজাগতাৰ সভা এটা আমি অনুষ্ঠানিত আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ সকলোৰ সহযোগত। আৰু আজি বিশেষ আমাৰ উদ্দেশ্যটো আছে আজি বাল্য বিবাহ আৰু চুলাই মদ যিবিলাক চুলাই মদবিলাক আজি গাঁৱে গাঁৱে খৰিকটীয়া হয়তো মানে বহুত এৰিয়াবিলাক অকল খৰিকটীয়াতে নহয় বহুত এৰিয়াবিলাকত লাইনে গাঁৱে চুলাই মদবিলাক অবৈধভাৱে বিক্ৰী হৈ আছে। সেইকাৰণে আজি আমি এই নিউজৰ মাধ্যমত আজি আমি সকলোকে আমি সক্ৰিয়ভাৱে আমি জনাই দিব বিচাৰোঁ যে আপোনালোকৰ বাগানবিলাকতো বা আমাৰ বাগানবিলাকতো আমি চুলাই মদবিলাক আমি সম্পূৰ্ণভাৱে আমি বন্ধ কৰিব লাগিব। আৰু আজি আমি আশা আমি সকলোৱে মিলিত হৈ পিনি আজি আমি যিটো কাৰ্যসূচী আমি হাতত ল'বৰ কাৰণে সক্ষম হৈছোঁ ৰাইজৰ সহযোগত আৰু সকলোৱে আমি দলে বলে আমি সকলোখিনি কামবিলাক কৰিলে আমি সঁচাকৈ আমি সফলতা পাম। আৰু আজি দিনটোত মই সকীয়াই দিব বিচাৰোঁ আমাৰ খৰিকটীয়া চাহ বাগিচাৰবিলাকত যিবিলাকত অন্যান্য জাগাৰ পৰা চুলাই মদবিলাক যি ডেলিভাৰী কৰে গাঁওবিলাকত সেই লোকবিলাকক মই সকীয়াই দিব বিচাৰোঁ যে আমাৰ খৰিকটীয়া চাহ বাগিচাত আৰু ঘূৰাই যেন মদ ব্যৱহাৰ বা মদ বিক্ৰী সেইবিলাক নকৰে আমাৰ মানুহ লগত। আৰু যদি অন্যথা তেওঁবিলাকে যদি সেইবিলাক কৰে আমাৰ গাঁৱত যদি আমি গম পাওঁ তেতিয়াহ'লে আমি ৰাইজে আৰু প্ৰশাসনে তেওঁলোকৰ ওপৰতো আমি একশ্যন ল'বৰ কাৰণে বাধ্য হ'ম। আৰু সকলোৱে আমি সমূহ ৰাইজে আজি আমি আলোচনা মাধ্যমেৰে আমি সকলো একমত হৈছোঁ আমাৰ খৰিকটীয়া চাহ বাগিচাত চুলাই মদৰ একেবাৰে ব্যৱহাৰটো বন্ধ হ'ব বুলি পিনে। বাল্য বিবাহৰ লগতে সুৰাপানৰ ভয়াৱহ সামাজিক ব্যাধিৰ বিৰুদ্ধে সময় থাকোঁতেই পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়। সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰা সামাজিক ব্যাধিৰ বিৰুদ্ধে সময়োচিত ব্যৱস্থা নল'লে ইয়াৰ প্ৰতিফল ভুগিব লাগিব পৰৱৰ্তী প্ৰজন্মই বুলি মন্তব্য কৰে সভাত উপস্থিত বহুকেইগৰাকী লোকে। এই সভাত বাগিচাখনৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। ব্যুৰ ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম। আজি খৰিকটীয়া চাহ বাগিচাৰ খেলপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা লগতে বাগিচা কৰ্তৃপক্ষৰ আৰু বাগিচা সংঘৰ সহযোগত আজি আমি এই সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতাটো বিশেষকৈ আমাৰ বাগিচা আৰু গাঁও অঞ্চলত চলি থকা যি অবাধ চুলাই মদৰ ব্যৱহাৰ আৰু বাল্য বিবাহ যিধৰণে মানে গতি কৰি আছে গতিকে আমি এইবিলাক যাতে কি ধৰণে ৰোধ কৰিব পৰা যায় এইবিলাকলৈ আমাৰ সজাগতা আমি আৰম্ভ কৰিছোঁ। আৰু পোনপ্ৰথমবাৰ আজি খৰিকটীয়াতে আৰম্ভ কৰিছোঁ। আৰু লগতে আমি খৰিকটীয়া বাহিৰে আমি মৰিয়নি অঞ্চলত বা তিতাবৰ অঞ্চলত যিবিলাক বাগিচা অঞ্চল এই বাগিচাবিলাকতো আমি মানে খুব সুন্দৰভাৱে আমি মানে এই সজাগতা আয়োজন কৰিম। আৰু এই যে প্ৰত্যেকটা আমি ডিপাৰ্টমেণ্টৰ মানুহখিনি মাতিছোঁ, বিষয় বিভাগক মাতিছোঁ আৰু প্ৰত্যেক বিভাগৰ বিষয় বিভাগলৈ আহি উপস্থিত হৈছে। তেখেতসকলৰ বিভাগীয় প্ৰতিনিধিসকলে খুব সুন্দৰভাৱে বক্তব্য ৰাখিছে। আৰু বিশেষকৈ আমি বাল্য বিবাহ হ'লে মানে বাগিচা অঞ্চলত বা গাঁও অঞ্চলত কি ধৰণে মানে প্ৰভাৱ পেলাব তাৰ বিষয় লৈ পেলাই খুব সুন্দৰভাৱে আমি কিন্তু মানুহখিনি বুজাবলৈ সক্ষম হৈছোঁ।